মই হেমি মোহনে আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। ভাৰতৰ ভক্তিস্থল তামিলনাডুত থকা আদি য়োগী শিৱৰ মূৰ্তিভাগ ভিডিঅ'ৰ যোগেদি দেখুৱাব বিচাৰিছোঁ। এই মূৰ্তিভাগৰ উচ্চতা প্ৰায় 112 ফুট। যাগী বাসুদেৱে শিৱ মূৰ্তিভাগ ডিজাইন কৰিছিল। তেওঁ ডিজাইন কৰিবলৈ 2.5 বছৰ সময় লাগিছিল। শিৱৰ আদি য়োগী নামটো কেনেকৈ হ'ল সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। শিৱ হ'ল দেৱৰো দেৱ মহাদেৱ। তেওঁৰ হাজাৰটা নাম আছে: পৰমেশ্বৰ, জগদীশ, ঈশ্বৰ, যোগেশ্বৰ আদি। যোগেশ্বৰৰ অৰ্থ হৈছে ভগৱান শিৱক দেৱতা হিচাপে নহয়, যোগী হিচাপেহে মানা হয়। শিৱৰ যেতিয়া পূৰ্ণ জ্ঞান প্ৰাপ্তি হৈছিল তেতিয়া শিৱই হিমালয় পৰ্বতৰ ওপৰত নৃত্য কৰিছিল। এই দৃশ্য বৰ ভয়াৱহ আছিল। শিৱই নৃত্য কৰাৰ সময়ত দেৱ-দেৱতাসকলে উপস্থিত আছিল। তেওঁ নৃত্য কৰি কৰি যোগ সাধনাত বিলীন হৈ গৈছিল। যোগ সাধনাত শিৱক বিলীন হোৱা দেখি দেৱ-দেৱতাসকলেও যোগ সাধনাত ব্ৰতী হৈছিল। তেতিয়াৰ পৰাই শিৱক প্ৰথম গুৰু হিচাপে তেওঁলোকে মানি লৈছিল। সেই দিনটো আজিও গুৰু পূৰ্ণিমা হিচাপে বহুত লোকে মানি আহিছে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।